নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা অতি আকৰ্ষণীয় বিষয়ত, সপোন আৰু সময় আৰু ইয়াৰ ফলাফল। আপুনি জানেনে যে আপোনাৰ সপোনবোৰ নিৰ্ধাৰণ কৰে যে আপোনাৰ জীৱনত বাস্তৱায়িত হ'বনে নহ'ব, আৰু তেওঁলোকৰ শুভ আৰু অশুভ লক্ষণ কি হ'ব পাৰে। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজি জ্যোতিষ শাস্ত্ৰ আৰু জ্যোতিষত আপোনাৰ বিশ্বাস কৰা হয় যে সপোন কেৱল আমাৰ মনত থকা চিন্তা নহয়, কিন্তু ই ভৱিষ্যতৰ ইংগিত দিব পাৰে। যি সময়ত সপোন দেখা যায় সেই সময়ত ইয়াৰ সত্যতা আৰু ফলৰ ওপৰত আমাৰ জীৱনত প্ৰতিদিনে গভীৰ প্ৰভাৱ পৰে। ৰাতিৰ প্ৰথম ঘণ্টা অৰ্থাৎ ৰাতি 9ৰ পৰা আপুনি যি 11 বজালৈ, এই সময়ত সপোনবোৰ দিনটোৰ পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এইবোৰৰ কোনো বিশেষ গুৰুত্ব নাই। ৰাতিৰ দ্বিতীয় ঘণ্টা, যিটো আপোনাৰ 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈ, সেই মনৰ গভীৰ অৱস্থাৰ সেই সময়, আৰু সেই সময়ত সপোন দেখাই হয়তো কিছু ইংগিত দিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ লেহেমীয়া হয়। আৰু ৰাতিৰ তৃতীয় চতুৰ্থাংশ, যি আপোনাৰ পুৱা 2 বজাৰ পৰা 5 বজালৈ, এই সময়ক আপোনাৰ ভৱিষ্যতবাণীমূলক বুলি গণ্য কৰা হয় আৰু এই সপোনবোৰক গুৰুত্ব সহকাৰে লোৱা উচিত। ব্ৰহ্ম মুহূৰ্ত, পুৱা আমি যেনে 4 বজাৰ পৰা 6 বজালৈ, এই সময়ত সপোনবোৰ আটাইতকৈ ফলপ্ৰসূ আৰু প্ৰায়ে বাস্তৱায়িত হোৱাৰ সম্ভাৱনা থাকে। কিছুমান সাধাৰণ সপোনৰ অৰ্থ আমি যদি চোৱা হয়, আপুনি কেতিয়াবা সপোনত সাপ, পানী, ঈশ্বৰ দেখিছে নেকি? বিশ্বাস কৰক, এইবোৰ সপোন মাত্ৰ কল্পনা নহয়, ইয়াৰ গভীৰ অৰ্থ আছে। আৰু যদি আমি চোৱা হয়, আজি আপোনাৰ সপোনত হঠাৎ কেতিয়াবা আপুনি সাপ দেখা পাইছে। সপোনত সাপ দেখা অৰ্থ হৈছে আপোনাৰ জীৱনত আৰ্থিক লাভ, শত্ৰুৰ ওপৰত জয় আৰু অথবা এটা ডাঙৰ পৰিৱৰ্তন সূচনা কৰা বুজায়। প্ৰিয় দৰ্শক, যদি চোৱা হয়, আজি আপোনাৰ কেতিয়াবা সপোনত আপুনি পানী দেখিছে নেকি? যদি আপুনি পানী দেখা পাইছে, যদি আপুনি বিশুদ্ধ পানী দেখিছে, তেন্তে মানসিক শান্তি আৰু সুখৰ চিন। কিন্তু লেতেৰা পানী যদি চোৱা হয়, তেন্তে ই মানসিক বিভ্ৰান্তি আৰু চিন্তাৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয়, আজি কেতিয়াবা আপোনাৰ সপোনত আপুনি উৰাজাহাজত আপুনি উঠিছে নেকি? ই আপোনাৰ আত্মবিশ্বাস, সফলতা আৰু আগবঢ়াৰ পথ দেখুৱায়। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয়, আজি আপোনাৰ কেতিয়াবা হঠাৎ আপুনি কি মৃত্যু দেখা পায়, ভয় নকৰিব। সপোনত নিজৰ বা আপোনাৰ প্ৰিয়জনৰ মৃত্যু দেখা মানে ভয় নহয়, ই দীৰ্ঘায়ু আৰু এটা ভাল খবৰ আহি আছে বুলি ইংগিত দিয়ে। প্ৰিয় দৰ্শক, কিছুমান এনেকুৱা হয়, আজি আপোনাৰ কেতিয়াবা হঠাতে আপুনি ঈশ্বৰ বা মন্দিৰ এনেকৈ আপুনি সপোনত দেখিছে নেকি? এনেকৈ যদি দেখিছে, ই এক অতি শুভ সপোন আৰু ঈশ্বৰৰ আশীৰ্বাদ আৰু কামনা পূৰণ আৰু আধ্যাত্মিকতা আপোনাৰ উন্নতিৰ প্ৰতীক। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।